আমিতো গম পোৱা নাই 13 তাৰিখে সিহঁতক আমাক স্কুলত মাতিৰ পিছত সিহঁতে আমাক কৈ আছে যে আপোনালোকে ষ্টুডেণ্ট আমাৰ এটা মানে সিহঁতৰ 8জনে বোলে মেট্ৰিক দিব নোৱাৰিব কিবা এটা মানে প্ৰব্লেমৰ কাৰণে সেইকাৰণে আমি দায়িত্ব লৈছোঁ এই 8টা ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ পঢ়া শুনা সব দায়িত্ব মোৰ নিজৰ ল'ৰাৰ নিচিনা মই সব কৰি দিম। পিছত আমাক কিবা মিছা কথা কৈ সিহঁতে ক'লে আমি সুধিলোঁ যে কিহৰ কাৰণে হৈছে কয় এইটো এটা টেকন'লজি কিবা প্ৰব্লেমৰ কাৰণে আপোনালোকে কাকো এই কথাটো নজনাব আপোনালোকে আমি এইটো কেনেকৈ আমি নজনাই পাৰিম তেনেহ'লে আপোনালোকে আমাৰতো টিউশ্যন ছাৰে সুধিব কি টিউশ্যন ছাৰক আপোনালোকে টিউশ্যন বন্ধ কৰি দিয়ক আৰু একমাহ আপোনালোকে ঘৰৰ পৰা ওলাব নিদিব ল'ৰা ছোৱালীবিলাকক ফেব্ৰুৱাৰী মাহটো ঘৰত সোমাই ৰাখিব ওলাব নিদিব আগতে আপোনালোকে পিছত আমাক নচ বুলি কোৱা নাই সিহঁতে আমাক কৈছে যে এইটো মানে CBC বোৰ্ডৰ পৰা সিহঁতক এটা এক্সাম দিয়াম বোলে সেই এক্সামটো বোলে সিহঁতৰ কাৰণে এটা চেণ্টাৰ কিনি ল'ব সিহঁতক মোবাইল দিব টিচাৰ লগত এটাকে দিব এইবিলাক কথা কৈ সিহঁতে মানে আমাক এইবিলাক কৈ দিলে আমিতো ইমান গম পোৱা নাই আমাৰ ঘৰৰ মানুহজন যোৱা নাই মই অকলে কৈছোঁ মই কেনেকৈ এইবিলাক বুজি পাম এই কথা শুনাৰ পিছত সিহঁতে আমাক কি কৰিলে কিবা মিছা আপোনালোকে আহিছে ইয়াতে এটা যে এটা চাইন কৰি দিয়ক আমাক স্কুলত গ'লে এনে এটা চাইন কৰাই 5-6জন মানুহৰ কিবা মিটিঙৰ মাহে মাতিলে আমাক সেইটো কথা কৈ সিহঁতে চাইন কৰালে পিছত মই মানে চাইন কৰা এই কাগজখনত মই ফটো মাৰি ল'ব খুজিছিলোঁ ছাৰে কি কৰিলে মোৰ হাতৰ পৰা টানি লৈ গ'ল কাৰণটো সিহঁতে কৈছে যে আমাৰ এইটো টেকন'লজিৰ প্ৰব্লেম হৈছিল বোলে এনেকুৱা এটা কথা কৈ দিলে আৰু আমাক সিহঁতে এইবিলাক কথা কৈছে যে আপোনালোকে এইটো কাকো আউট নকৰিব আপোনালোকে মা দেউতাৰ বাহিৰে ঘৰত কাকো নজনাব আমিতো এইটো নজনাই নোৱাৰিম আমাৰ ফেমিলি মানুহ আছে আমাৰতো জনাবই লাগিব এইটো কথা আমিতো পটকে বুজি পোৱা নাই সিহঁতে কি কৰিছে কৰা নাই পিছত আমি ঘৰত আহি সবক সুধিলোঁ সিহঁতে ক'লেতো নহ'ব আমাৰ ল'ৰা ছোৱালী মেট্ৰিক দিব এইবাৰ আমি সিহঁতৰ কথা লৈ থাকিলে জমা নহ'ব আমি আহি সুধিলোঁ পিছত মানে আমি গম পালোঁ যে সিহঁতে নচৰ পৰা দিব বুলি তাৰ পিছদিনাখন আমাৰ স্কুলত মাতিছিলে ডকুমেণ্টছ লৈ যাব লাগে আমি গ'লোঁ আমি যাই কিনে পিছত আমি ক'লোঁ নহয় আমাৰ ল'ৰা ছোৱালী পিছত আমি ছাৰক সুধিলোঁ যে ছাৰ এইটো কিহত দিয়া হ'ব বোলে কয় কি এইটোতো নচৰ পৰা নচ নেকি কয় অঁ এইটো নচৰ পৰা আমিতো নচত নিদিয়ক মোৰ ল'ৰা ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা 2-3টা লেটাৰ পাবহি এইটো ল'ৰাক মোক কিয় মই দিম বোলে এতিয়া মই ভাবিছোঁ লাগে যি হওক মই নচত নিদিওঁ এইটো আমি ইমান দিন নাজানো 13 তাৰিখে আমাক মিটিং আছে বুলি স্কুলত মাতিছে ছাৰহঁতি এতিয়া মাতি পিনি আমাক কৈছে যে এটা আমি চেণ্টাৰ কিনিলোঁ সিহঁতৰ কিবা প্ৰব্লেম আছে সিহঁতৰ মেট্ৰিক দিব নোৱাৰে সেৱা বোৰ্ডৰ পৰা আমি এটা CBSE চেণ্টাৰ কিনিলোঁ কিনি পিনি সিহঁতক মেট্ৰিক দিয়াম আমাক কাকো জনাব মানা কৰিলে পিছত আমি এইটো ঘৰত গৈ আলোচনা কৰিলোঁ হাজবেণ্ডৰ লগত তেতিয়া বেলেগ জনা মানুহৰ লগতো ক'লোঁ তেতিয়া কৈছে নৰ্চত হ'ব এইটো নৰ্চততো আমি নিদিয়াওঁ পিছদিনাখন আমি স্কুল গ'লোঁ গৈ পিনি ছাৰক ডাইৰেক্ট সুধিছোঁ ছাৰ আপুনি কি নৰ্চত দিয়াব নেকি ছাৰে কৈছে অঁ আমিতো নৰ্চত নিদিয়াওঁ ইমান কেইদিন পঢ়ি আৰু গোটেইকেইটা ভাল ষ্টুডেণ্ট বেয়া ষ্টুডেণ্টো নাই এতিয়া আমাৰ উপায় লাগে সিহঁতক পৰীক্ষাটো দিয়াব লাগে সিহঁতৰ স্কুলৰ প্ৰব্লেম হৈছে স্কুলত ছাবমিট কৰা নাই কিজানি নে কি কৰা নাই সিহঁতেতো আমাক সঁচা কথা কোৱা নাই এতিয়া আমিতো ক'ব নোৱাৰোঁ আমাক এতিয়া দিব নোৱাৰে বুলি কৈছে সিহঁতে ডাইৰেক্ট নোৱাৰোঁ বুলি কৈ দিছে 8জন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221